রৌমারী বাথার 6 নম্বর ওয়ার্ডের বাসিন্দা হও। আজি আমার রৌমারী বাথার মানুহখিনি যেটো গড়খহনীয়াত আমি ভুগি তাৰমানে মানুহখিনি একদম জৰাজীৰ্ণ হৈ গেল। কিন্তু প্রত্যেকটা সমষ্টিতে বিধায়ক আছে, আমারও বিধায়ক আছে। কিন্তু আমার বিধায়ক যেজন আমার রাইজে বনাই দিছিল, আমি বনাই দিছিলো, সেই বিধায়কজনৰ প্রথম বিধায়ক হওয়ার আগে আগে যেটো টোপলা আছিল, তেনেকুৱা ধৰণৰ যিবিলাক টোপলা আছিল, সেই টোপলাখিনি আমি হয়তো ভবা নাছিলো যে টোপলাৰ ভিতৰত কি। আজি আমি খুলি চাইছো টোপলাৰ ভিতৰত পাথৰ। তেতিয়া কিন্তু আমি চাউল বুলি লৈছিলো, কিন্তু এতিয়া চাওঁ যে পাথৰ। এনেকুৱা MLA আমি জন্ম হোৱাৰ পৰা আমি চেঙা সমষ্টিত এনেকুৱা অকাৰ্য MLA আমি আজিলৈকে পোৱা নাই। কথা হ'ল যিসকল দালালে বিধায়কৰ লগত অতপ্ৰত হিচাপত জড়িত থাকি তেখেতক বিধায়ক বনাই দিছিল, সেইসকল দালালে জানা নাই যে এইটো ৰৌমাৰী বাথাৰ চেঙা সমষ্টি এৰিয়া হয়, ইয়াতে গড়খহনীয়াৰ যিটো অৱস্থা হৈ আছে, সেইসকল দালালে সেই বিধায়কজনক কিবা কৈছে না নকৈছে সেই দালালসকলে জানে। আজি আমি ৰাইজৰ পৰা, গাঁও কমিটিৰ পৰা, ব্যক্তিগত ফালৰ পৰা আমি হাৰা চান্দা তুলি পেলাই আমি আজি গড়খহনীয়াৰ কাম আমি ৰাইজে উঠি আহি কৰিব লগা বাধ্য হৈ গৈছোঁ। সেই বিশেষ আৰু নকওঁ। আশ্ৰাফুলক ভোট দিয়াটো আমাৰ 100% ভুল আছিল। গতিকে ই কৰে জাংগুৰ সেই কওঁ তোমরা এলাকা বিধায়ক, এও মানে ফেসবুকৰ বিধায়ক। আগতে কেছেট বনাইছিল মানুহৰ ভোট লোৱাৰ আগতে, যে মই মানুহৰ দুখীয়া মানুহৰ সন্মুখত এনেকা চিষ্টেমত যাওঁ, সহায় কৰোঁ। কিন্তু সম্পূৰ্ণ বিধায়কৰ পিছত তেওঁৰ ৰূপটো বেলেগ হৈ গ'ল। আমিও গম পালোঁ এতিয়া যে তেওঁ মানে যে এটা চলনা কৰিছিল ৰাইজৰ লগত, এতিয়া বিভিন্ন জাগাত খালি দেখা পাওঁ ফেচবুকত। তাৰমানে সৰু সুৰা কিবা আধাৰ চিলা কাম উদ্বোধনী কৰি কিনে ফেচবুকত তাৰমানে তাই মানে ফটো এৰি দিয়ে। গতিকে মই এনেকৈ ভাবি লৈছোঁ আমি ৰাইজে যে 100% তেওঁ ফেচবুকৰ এটা বিধায়ক। আমি নিজাববীয়াকৈ গছ মানে যিখিনি পাৰোঁ আমি নিজাববীয়াকৈ দি আছোঁ, নিজে কষ্ট কৰি আছোঁ। আৰু ৰাইজৰ পৰা আমি চাদা বৰঙণি উঠাই এইখিনি কাম কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। কিন্তু আমাৰ স্থানীয় বিধায়ক মহোদয়ে তেখেতে আজিৰ প্ৰতি আমাৰ ইয়াত খবৰ লোৱা নাই। তেখেতক মাতিলেও হয়তো আমাৰ ইয়াত আহিবলৈ টান পায়। আৰু য'ত তেওঁ 70% ভোট পাইছিল, সেই জেগাখিনিত তেওঁ আজিৰ প্ৰতি এটা কাম কৰি পোৱা নাই। আৰু তেখেতে ইয়াৰ আগতে আহি কৈ গৈছিলে আপোনালোকে 13 মাহ ধৈৰ্য ধৰক, 13 মাহৰ ভিতৰত আমি নদীৰ কাম কৰি দিম। 9 কোটি টকা ধাৰ্য কৰা হৈছে, কিন্তু তাতে 1 পইচাও আমি পোৱা নাই নদীৰ কামত। গতিকে অসম চৰকাৰৰ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক আমি ৰাজ্য তৰফৰ পৰা আহ্বান জনাইছোঁ, তেখেতে আমাৰ এই ৰৌমাৰী বাথাৰৰ মানচিত্ৰ যাতে মানচিত্ৰৰ পৰা নাইকিয়া নহয়, তাৰ কাৰণে অলপ প্ৰচেষ্টা কৰি আমাৰ এইখিনি অলপ মানে প্ৰচেষ্টা কৰি অলপ যদি কাম কৰি দিয়ে, আমাৰ এই ৰৌমাৰী বাথাৰ ৰাইজখিনি তথা গাঁওখিনি আমাৰ বাচিব বুলি আমি আশা কৰিছোঁ। আশ্ৰাফুলক ভুল আছিল নেকি? নিতান্ত ভুল বুলি ক'ব লাগিব। আমি চকুৰ আলিক যেনেকৈ পাইছিলোঁ, তথাপি তেখেতে অলপ কাম কৰিছিল। কিন্তু তেখেতে আমি ভাবিছিলোঁ তেখেতে তেওঁতকৈ বেছি অলপ কাম কৰিব, যুৱ নেতা হিচাপে কাম কৰিব। কিন্তু তেখেতে আজিৰ প্ৰতিও আমাৰ ৰৌমাৰী বাথাৰত এটা কাম কৰি পোৱা নাই, আজিৰ প্ৰতি এটা কামো কৰি পোৱা নাই। অথচ অন্যান্য জেগাবিলাকত মই দেখা পাওঁ আদানী স্থাপন কৰি কিবা কিবি মানে কাম কৰি থকা বুলি আমি ফেচবুকত পাওঁ। কিন্তু আজিৰ প্ৰতি আমাৰ ৰৌমাৰী বাথাৰত এটা কামতে কৰি পোৱা নাই। য'তে আমি তেখেতৰ পৰা বহুত আশা কৰিছিলোঁ, যুৱ নেতা হিচাপে তেখেতৰ পৰা বহু আশা কৰিছিলোঁ। তেওঁ নদীৰ কাম কৰি দিওঁ বুলি কৈছিলে প্ৰথমতেই, মই বিধায়কৰ পিছতে মই নদীৰ কামটো কৰি দিম বুলি কৈছিলে। কিন্তু আজিলৈকে তেওঁৰ খবৰে নাই, এটা কামো কৰা নাই। আমি তাৰমানে ভোট দিয়াৰ পিছত তেখেতে মানে বিয়াটো পাতিল আৰু এই আৰু তাৰমানে আৰু বেলেগ কাম একো আমাক কৰি দিয়া নাই।
6 নম্বৰ ৱাৰ্ড চেঙা সমষ্টি একেবাৰে পূৰ্বাঞ্চলত অৱস্থিত। আমি আজি বহু বছৰে এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আমি একেবাৰে সৰ্বশান্ত হৈ গৈছোঁ। আজি আমাৰ ৰৌমাৰী পথাৰৰ যিটো মানচিত্ৰ অসমৰ মানচিত্ৰৰ পৰা নোহোৱা যেন হৈ যাব, কিন্তু এই ক্ষেত্ৰত আমি বিশেষকৈ দুখিত। আমাৰ জনপ্ৰতিনিধিসকলে আমাৰ একো খবৰ লোৱা নাই। আমি বৰ দুখেৰে ক'ব লগা হৈছোঁ যে আমাৰ যিজন যুৱ বিধায়ক আমি বহুত আশা কৰি তেখেতক আমি বিধায়ক বনালোঁ, তেখেতে আজিলৈকে এই আমাৰ গৰাখহনীয়াৰ কোনো মানে খবৰ পাতি লোৱা নাই। আৰু তেখেতক আনকি আমাৰ ৰাইজৰ তৰফৰ পৰা খবৰ ক'লেও তেখেতে আহিবলৈ ইয়াত মানে টান পায়। বিশেষকৈ আমি তেখেতক MLA বনাইছিলোঁ। আমাৰ এই চেঙা সমষ্টিৰ ৰাইজে সকলো ৰাইজে একত্ৰিত হৈ তেখেতক ভোট দিছিল যে, আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে মই বিধায়ক হোৱাৰ পিছতেই মই প্ৰথম মানে এই গৰাখহনীয়াৰ কাম কৰিম। কিন্তু তেখেতে আজি গৰাখহনীয়াৰ কামটো কৰিব দূৰৰ কথা, কিন্তু আজি আমাৰ এই গৰাখহনীয়াৰ সৰ্বশান্ত হোৱা ৰাইজৰ কোনো খবৰ বাতৰি লোৱা নাই। এই ক্ষেত্ৰত আমি নথৈ দুখিত আৰু তেখেতক আমি গৰিহণা দিছোঁ। আমি ৰাইজে আমি ৰৌমাৰী পাথাৰৰ আমাৰ চেনিমাৰী বালাটাৰী এই ৰৌমাৰী গাঁও এই অঞ্চলৰ ৰাইজে আমি তেখেতক আমি গৰিহণা দিছোঁ। তেখেতে আমাৰ খবৰ বাতৰা ল'বলৈ মানে টান পাই আছে। এই ক্ষেত্ৰত আমি বহুত দুখিত। আজি নিজা আমি ৰাইজে উপায়বিহীন হৈ আমি ৰাইজে হাৰি চদা উঠুৱাই গাঁও উন্নয়ন কমিটিৰ জৰিয়তে আমাৰ এই ৰাইজৰ জৰিয়তে আমি নিজাববীয়াকৈ ৰাইজে এতিয়া আমি কাম কৰি আছোঁ। চাওক কিছু হ'লেও যদি সকাহ পাওঁ সেই চেষ্টা কৰি আমি কাম চলাই আছোঁ।